স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, এই সুন্দৰ দিন আৰু সময় তুমি আমাক দিলা তোমাৰ বাক্য ধ্যান কৰিবৰ কাৰণে, তাৰ কাৰণে ধন্যবাদ পিতা। তুমি আমাক মহা অনুগ্ৰহেৰে অনুগ্ৰহ কৰিলা, মহা পৰিত্ৰাণ দিলা। আমাৰ একো যোগ্যতা নাছিলে, তথাপি তোমাৰ প্ৰেমৰ কাৰণে, মহা পৰিত্ৰাণৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কোনোবা বেমাৰ আজাৰৰ কাৰণে হ'ব পাৰে আহিব পৰা নাই, যদি কোনোবা জ্বৰ নৰিয়াৰ কাৰণে আহিব পৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকক সুস্থ কৰিবা। আৰু যিসকলে বিশেষ কামৰ কাৰণে আহিব পৰা নাই তেওঁলোককো, আৰু যিসকলে খহি পৰিবলৈ উদ্যত হৈছে, ঈশ্বৰ তুমি তেওঁলোকক তুলি ধৰা আৰু আমাৰ মনবোৰ তুমি মুকলি কৰা, শাস্ত্ৰীয় বচন বুজি পাবলৈ আৰু সেইমতে যেন জীৱন যাপন কৰিব পাৰোঁ। বাকী সময় তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি পৰিত্ৰাণৰ কথাই চাই আছোঁ। এতিয়া পৰিত্ৰাণৰ সম্পূৰ্ণতা, পৰিত্ৰাণটো আধা আধি নহয়, পৰিত্ৰাণ সম্পূৰ্ণ, এই কথাটো শাস্ত্ৰত আমি পাইছোঁ। গতিকে আমি চাই আছোঁ, পৰিত্ৰাণৰ তত্ত্ব বুলি কওঁতে বহুত বিষয় আমি পাই আহিলোঁ। তো কমচে কম মনত ৰাখিবলৈ চেষ্টা কৰোঁ হওক, সকলোতো নোৱাৰোঁ, হ'লেও মেইন কথাবিলাক মনত ৰাখিলে আমি আত্মিক জীৱনত লাভৱান হ'ম। আজি পৰিত্ৰাণৰ সম্পূৰ্ণতা সেইটো চাব বিচাৰিছোঁ। এতিয়া এটা আধুনিক প্ৰবাদ আছে, আধুনিক জগতৰ। এই প্ৰবাদটো যৌৱন ইমান আচৰিত বস্তু, কিন্তু কিশোৰ কিশোৰীসকলৰ ওপৰত নষ্ট কৰাটো এটা লজ্জা। এতিয়া যৌৱন কালটো বহুত আচৰিত। যৌৱন কালটো গ'লে আৰু ঘূৰি নাহে, আৰু যৌৱন কালৰ দৰে দৌৰা ফুৰা কিবা কাম যিটো মন যায় তাকে কৰিব পৰা শক্তিটো নাথাকে। কিন্তু সেই যৌৱন কালটো কিশোৰ কিশোৰী মানে সৰু সময়ৰ
যেতিয়া বয়স হোৱা নাই তাতেই যদি সকলো ব্যয় কৰোঁ এইটো লাজৰ কথা বুলি কৈছে। এতিয়া যিয়েই নহওক পৰিত্ৰাণৰ ক্ষেত্ৰতো এই প্ৰবাদটোক পুনৰ বাক্যাংশ কৰি যদি পঢ়োঁ বা আমি পঢ়িব পাৰোঁ, পৰিত্ৰাণ ইমান আচৰিত কথা, কিন্তু প্ৰাণৰ ওপৰত সকলো নষ্ট কৰাটো লজ্জাজনক। এতিয়া কি খাম, কি পিন্ধিম, ক'ত পাম, প্ৰাণৰ নিমিত্তে চিন্তা নকৰিবা বুলি প্ৰভুৱে কৈছিলে নহয়। এতিয়া পৰিত্ৰাণটো বহুত আচৰিত, আৰু সেই পৰিত্ৰাণৰ আচৰিত কথাটো প্ৰাণৰ কাৰণে মাত্ৰ যদি কটাই দিওঁ, সময়বোৰ নষ্ট কৰোঁ, তেতিয়াহ'লে এইটো বৰ লাজৰ কথা কৈছে। তেতিয়াহ'লে কি এই পৰিত্ৰাণ, আমি যিটো মহা পৰিত্ৰাণ পালোঁ, এই মহা পৰিত্ৰাণৰ বাতৰিটো আনকো দিব লাগিব। আনেও পৰিত্ৰাণ পোৱাটো, আনেও মহা অনুগ্ৰহ পোৱাটো ঈশ্বৰৰ ইচ্ছা। সেইটো এতিয়া কথাটোৰ সত্যতা হ'ল যে যেতিয়া আমি খ্ৰীষ্টৰ ওচৰলৈ আত্মাক জয় কৰাৰ কথা কওঁ, তেতিয়া আমি ইংগিত দিওঁ যে পৰিত্ৰাণ এই ক্ষেত্ৰতে সীমাবদ্ধ। অৱশ্যে ঈশ্বৰৰ পৰিত্ৰাণ সম্পূৰ্ণৰূপে মানুহৰ আত্মা, প্ৰাণ আৰু শৰীৰক আঁকোৱালি লয়। পৰিত্ৰাণ মানে কি? পৰিত্ৰাণ মানে কেৱল এটাটোৱে নহয়, সম্পূৰ্ণ আত্মাৰ পৰিত্ৰাণ। তাৰপিছত কি ক'লে? প্ৰাণ, শৰীৰ। মানুহ আত্মা, প্ৰাণ, শৰীৰেৰে গঠিত, আৰু পৰিত্ৰাণ মানে এই গোটেইটোৱে। এতিয়া আমি প্ৰভুবাৰ্তাক বিশ্বাস কৰি মন পালটোৱাৰ লগে লগে আত্মাৰ পৰিত্ৰাণটো পালোঁ, বিনামূল্যে, বিনা দামে। কিন্তু চৰিত্ৰৰ বা জীৱনৰ পৰিত্ৰাণটো হ'লে আমি কষ্ট কৰিব লাগিব। আত্মাৰ পৰিত্ৰাণ পোৱাৰ পিছত চৰিত্ৰ বা জীৱনৰ পৰিত্ৰাণ এইটো পাবলৈ হ'লে আমি কষ্ট কৰিব লাগিব। যদি চোৰ স্বভাৱ আছিলে, চোৰ কৰিবলৈ খুব মন হ'ব, এইটো এৰিব লাগিব। বেবিচাৰী স্বভাৱ যদি আছিলে, বেবিচাৰ কৰিবলৈ খুব মন যাব, আকৌ নিজকে ঘুচিয়াই পিনি বস কৰিব লাগিব। আৰু মস্ত মিছলীয়া ঠগৰামী প্ৰবঞ্চক আছিল যদি পৰিত্ৰাণ পোৱাৰ আগত, এই স্বভাৱটো এৰিব নোৱাৰি ইজিলি। এইটোও এৰিব লাগিব। এইটো চৰিত্ৰৰ পৰিত্ৰাণ পাব লাগিব। আৰু কিছুমানে বিড়ি, চিগাৰেট, মদ খোৱা হ'ব পাৰে, সেইটো ইজিলি এৰিব নোৱাৰিব। সেইটো কাৰণে সেইটোও পৰিত্ৰাণ পাব লাগিব। আৰু বেয়া স্বভাৱ মানুহৰ বহুত আছে। হিংসা, ঘৃণা, অসূয়া, মন্দতা, লোভ, ঈৰ্ষা, মানুহৰ বিৰুদ্ধে কথা কোৱা ঢেৰ আছে। এইবিলাক পুৰণি হোৱা কাপোৰৰ দৰে সলাই পেলোৱা নতুন পিন্ধা বুলি কৈছে। পুৰণি পুৰুষ বুলি ক'লে আদমৰ পৰা পাই অহা পাপ স্বভাৱ, এইটো এৰি দিয়া। নতুন পুৰুষ বা নতুন চোলা মানে যীশুৰ পৰা, ঈশ্বৰৰ পৰা পোৱা নতুন স্বভাৱ। পুৰণিটো এৰি নতুনটো পিন্ধিব লাগেই কৈছে। কিন্তু সেইটো আপুনি যদি বাক্যৰ প্ৰতি, ঈশ্বৰৰ বাক্যৰ প্ৰতি বাধ্য নহ'লে, সদায় যদি সহভাগিতা যদি নাথাকে, প্ৰাৰ্থনা যদি নকৰে, বাইবেল যদি নপঢ়ে, আৰু সেইবোৰ মন্দতাৰ পৰা হাত সাৰিবলৈ যদি প্ৰাৰ্থনা নকৰে, নোৱাৰিব। এতিয়া আপুনি আপোনাৰ জীৱনত কি কি স্বভাৱ, বেয়া স্বভাৱটো এৰিলে, কিহৰ পৰা পৰিত্ৰাণ পালে, তাক আপুনিহে জানে। আৰু এতিয়াও কি কি বেয়া স্বভাৱ আছে, এইটো আপুনি জানে, ভালকৈ জানে। এতিয়া কি কৰিব তেতিয়াহ'লে? কি ক'লে বাইবেলে কৈছে, নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি থাকা। ৰোমিয়া 12 অধ্যায় 2 পদত কৈছে,
নতুন মন কৰাৰ দ্বাৰা আন ৰূপ ধৰা, সেইটো গ্ৰীক ভাষাত ধৰি থকা, এইটো কৈছে। আন ৰূপ ধৰি থকা, একবাৰ নতুন মন কৰি আন ৰূপ ধৰিলে সেইটোৱে থাকিলে তেনেকুৱা নহয়। আকৌ ভুল কৰিলে আকৌ মন পালতাব লাগিব, এনেকৈ চৰিত্ৰৰ পৰিত্ৰাণ কৰিব লাগিব। সেইটো কেনেকৈ কৰিব লাগে বুলি কৈছে বাইবেলে, ভয় আৰু কম্পনেৰে। ঈৰ্ষা স্বভাৱ, হিংসা স্বভাৱ, মাৰপিট কৰা, কপটীয়া স্বভাৱ, এইবিলাক এটা এটাকে মাৰিব লাগিব। নিজকে নিজে দমন কৰা, মোৰ পাছত যদি কোনোবা যাবলৈ মন, তেতিয়াহ'লে নিজক নিজে দমন কৰা বুলি কৈছে। আৰু ক্ৰুচ তুলি লৈ, নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহা। যীশুৰটো বেলেগ, আপোনাৰটো বেলেগ, মোৰটো বেলেগ। কি হয় আকৌ? আপোনাৰ মোৰ কাৰণে যীশুৱে ক্ৰুচটো লৈ গ'ল নহয় জানো? এইটো যীশুৰ ক্ৰুচ। আপোনাৰ পাপৰ ভাৰটো যীশুৱে বলে, মোৰ পাপৰ ভাৰটো বলে, আমাৰ আটাইৰে মানুহৰ পাপৰ ভাৰ বলে। এইটো যীশুৰ ক্ৰুচ। ক্ৰুচ মানে লাজ, অপমান, দুখ কষ্ট, ঘাম ওলোৱা, চকু পানী ওলোৱা, মাৰ কিল খোৱা, মৃত্যু। এতিয়া যীশুৱে কি কৈছে? মোৰ পাছত যদি কোনোবাই যাবলৈ মন, নিজকে নিজে দমন কৰা। মদ খাবলৈ মন, দমন কৰা। মাৰপিট কৰিবলৈ মন, দমন কৰা। ব্যভিচাৰ কৰিবলৈ মন হয়, দমন কৰা। চুৰ কৰিবলৈ মন হয় নেকি, দমন কৰা। আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহা। যীশুৰ নিজৰ পাপ নাই, আপোনাৰ মোৰ কাৰণে কঢ়িয়ালে। এতিয়া আপোনাৰ ক্ৰুচটো কি? এতিয়া আপুনি পৰিত্ৰাণ পালে, আপোনাৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে, আকৌ কিহৰ ক্ৰুচ নহয় জানো? আকৌ কিহৰ ক্ৰুচ? আপোনাৰ ভাই ককাইটো পৰিত্ৰাণ পোৱা নাই, এই ক্ৰুচটো ল'ব লাগিব। আপোনাৰ বান্ধৱী, আপোনাৰ খুৰা, দাদা, ভাই, ককা, পৰিয়ালৰ মানুহ, আপোনাৰ জাতিৰ মানুহ, তেওঁবিলাকৰ ক্ৰুচটো আপুনি ল'ব লাগিব। এইটো আপোনাৰ ক্ৰুচ, মোৰ ক্ৰুচ। এইদৰেহে যাব লাগিব। আৰু যদি আমি প্ৰচাৰ নকৰোঁ, কি হ'ব তেতিয়াহ'লে? আনৰ কাৰণে মাৰ খাব লাগিব, আনৰ কাৰণে কপালৰ ঘাম মাটিত পেলাব লাগিব, আনৰ কাৰণে কান্দিব লাগিব। এই ক্ৰুচটো লৈহে যীশুৰ পাছত যাবলৈ কৈছে। আৰু যদি নিজক দমন নকৰে, নিজৰ ক্ৰুচ লৈ তেওঁৰ পাছত নাযায়, মোৰ শিষ্য হ'ব নোৱাৰে। কেনেকুৱা? খ্ৰীষ্টিয়ান হোৱা মানে যীশুৰ পাছত যোৱা। যীশুৰ পাছত যোৱা মানে তেওঁ যি যি দুখ ভোগ কৰিলে আমিও যাব লাগিব। ইয়াত আৰাম নাই, ইয়াত সন্তুষ্ট শান্তিৰে নিৰাপদে আমি থাকিব নোৱাৰোঁ, তাতেহে আছে। তারা আমাৰ কাৰণে সঁচাকৈ থৈছে। এতিয়া এইটোৱে সম্পূৰ্ণ পৰিত্ৰাণ পোৱাটো তেওঁ বিচাৰে। আত্মাৰ পৰিত্ৰাণটো পালোঁ, চৰিত্ৰৰ পৰিত্ৰাণটো পাই আছোঁ এতিয়া। কিন্তু আপুনি যুঁজিছেনে নাই যুঁজা, সেইটো আপুনিয়ে জানে, ঈশ্বৰে জানে। সেইটো যুঁজিব লাগিব। কোনেও ঈশ্বৰৰ নিচিনা 100% ধাৰ্মিক নহ'ব পৃথিৱীত, হ'লেও যিমান পাৰে চেষ্টা কৰিব লাগিব, নিজকে ঘুচিয়াব লাগিব কেতিয়াবা। সেইটো কৈছে। তাৰপিছত আপোনাৰতো কিমান হৈছে নাজানো, কিছুমানে কয় মই প্ৰথম নতুন জন্ম পোৱা এই মণ্ডলী, মই বহুত বছৰ আগতে নতুন জন্ম পোৱা। আপোনাৰ জীৱনটো পৰিত্ৰাণ পাইছেনে নাই? চৰিত্ৰটো কিমান পৰিত্ৰাণ পালে? 105হে পাইছে নেকি? নহ'লে 110হে পাইছে নেকি? নহ'লে 125 পাইছে নেকি? নহ'লে 30 পাইছে নেকি? 30লৈকে যদি চৰিত্ৰ পৰিত্ৰাণ হয় বহুত ভাল হ'ব। খং ৰাগটোৱে কণ্ট্ৰল কৰিব নোৱাৰে নহয় জানো? এনে ধুনীয়াকৈ আছে, এতিয়া ওলাই গ'লে একদম লাগি যাব।
কণ্ট্ৰল কৰা গৈছে। কণ্ট্ৰল কৰিব লাগিব। যদি কোনোবাই 90% পৰিত্ৰাণ পায় চৰিত্ৰত, একেবাৰে যীশু নিচিনা দেখিব পাৰে। আপোনাৰ চৰিত্ৰটোক চাইয়ে কিবা এটা ৰহস্য আছে। তেওঁ বিশ্বাস কৰা সেই যীশুৰ কিবা এটা আছে। কিনো ৰহস্য আছে মই চাওঁচোন এইবুলি কওঁ। লক্ষ্য কৰি আছে আপোনাক, মোক, আমাক। আমি কেনেকৈ কথা পাতোঁ, হাট বজাৰত গ'লে কেনেকৈ আমি ব্যৱহাৰ কৰোঁ, দোকানত বাকী খালে পিছত কেনেকৈ ব্যৱহাৰ কৰোঁ, বাকী ল'ব ইমান হ'ল নেকি, মই লোৱা নাছিলে দেখোন। তাৰপিছত বেয়াকৈ গালি খাব, তাৰণা পাব। ধাৰ্মিক জীৱন যাপন কৰিলে দুখ পাব বুলি বাইবেলত কৈছিল। এনেকৈ নক'ব নিজৰ দুষ্টতাৰ কাৰণে মাৰ খালে, গালি খালে এইটো ধাৰ্মিকতাৰ কাৰণে নহয়। কিমান সলনি হ'ল নিজে নিজে পৰীক্ষা কৰক, বুকুৰ হাত দি। সলনি হ'ব লাগিব, সলনি হৈ থাকিব। আগতে আইতা আৰু মাহঁতে পলু পুহিছিল। পলু একেবাৰে কণীৰ পৰা ওলোৱাটো অকণমানি হয়। তাতে ইমান মৰমেৰে এৰাপাতৰ কোমল কোমল পাতটো দিব। তাৰপিছত জ্বৰ হৈছে বুলি কয়। কি জ্বৰ হৈছে বুলি কয়, লাহেকৈ দানাটো নাখাওঁ। তাৰপিছত বাকলিটো গুচি পিনি আকৌ অকণমান ডাঙৰ, আকৌ ডাঙৰ হ'বলৈ হ'লে আকৌ জ্বৰ হয়। তাৰপিছত আকৌ বাকলি গুচি। চৰিত্ৰটো সলনি হ'ব লাগিব এবাৰ কৰি। তাৰপিছত যেতিয়া ইমানটো ডাঙৰ হ'ব, খোৱাটো বাদ দি পকিব আৰু বাঢ়াব। তাৰপিছত বাহাৰ পৰা পখিলা হৈ উৰি যাব। সম্পূৰ্ণ বেলেগ, একেটা জীৱনটোৱে সম্পূৰ্ণ বেলেগ হৈ যায়। এতিয়া আমিও সলনি হৈ প্ৰভু যেতিয়া আহিব পখিলাৰ দৰে উৰি যাব লাগিব, নহয় জানো? না নহয়? হ'ব লাগিব আৰু হ'ব। এতিয়া এই শৰীৰটো হ'লে, শৰীৰৰ পৰিত্ৰাণটো হ'লে আমি একো কৰিব নোৱাৰোঁ। প্ৰভু যীশু আহাটোলৈহে মাত্ৰ আমি বাট চাব পাৰোঁ। তেওঁ যেতিয়া আহিব আমি তেওঁৰ নিচিনাই হ'ম। গৌৰৱময় শৰীৰ আমি পাম। এতিয়া আমি অৱস্থাত আছোঁ, দুৰ্বল, বেমাৰ হয়, ভাঙি যায়, দুখ কষ্ট পায়। কিন্তু যেতিয়া প্ৰভু আহিব আমি গৌৰৱময় শৰীৰ পাম, ৰূপান্তৰ হওঁ। সেই তেতিয়া সম্পূৰ্ণ পৰিত্ৰাণ আমি পাম। এতিয়া আত্মাৰ পৰিত্ৰাণ পাইছে, চৰিত্ৰটো অলপ পাইছে। কিছুমানটো পোৱাই নাই নেকি নাজানো মই। যদি পাইছে কেলে অলপতে কিবা হৈছে। সলনি হওক, ভাই ভনী হওক। বাইবেলে কৈছে সলনি হ'ব লাগিব। লেটা পলু নিচিনা সলনি হৈ এদিন বাহা বনাই পখিলা হৈ উৰি যোৱাৰ দৰে আমি প্ৰভুৰ লগত যাম। এতিয়া মানুহৰ শৰীৰৰ পৰিত্ৰাণ সন্দৰ্ভত কি কৈছে বাইবেলে? প্ৰথম কৰিন্থিয়া 15 অধ্যায় 44 পদ। প্রথম করন্থিয়া 15:44 পদ। 1 Corinthians chapter 15 verse 44 পঢ়ে। যিহক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয় সেয়ে আত্মিক দেহ। যদি আত্মিক প্ৰাণী দেহ আছে তেন্তে আত্মিক দেহ আছে। এতিয়া আমি জানো
অৱশ্যে কিছুমান ল'ৰা ছোৱালী আৰু আপোনালোকে খেতি বাতি কৰি পাইছেনে নে নাজানো, যিটো ৰুই দিয়ে সেইটো বেলেগ গছ হৈ ওলায়। ধান গুটি, ঘেঁহু গুটি, মাকৈ যদি ৰুই দিয়ে সেইটো গেলি পিনি গছ ওলায় বেলেগ, সম্পূৰ্ণ বেলেগ। সেইটো স্বাভাৱিক দেহ, যিহক তোলা হয় সেইটো আত্মিক দেহ। যদি প্ৰাণৰ দেহা আছে তেন্তে আত্মাৰো দেহা আছে। এইটো প্ৰাণিক দেহা, এইটো মাটিত পৰি পুতি গেলি যাব, নাইকিয়া হৈ যাব। আমি নতুন আত্মিক শৰীৰ পাম। এই শৰীৰটো নহয়। দেহ প্ৰাণৰ যদি শৰীৰ আছে তেতিয়াহ'লে আত্মাৰো আছে কৈছে। সেইটো তাৰপিছত ফিলিপিয়ান 3:21 চাওক। ফিলিপিয়ান chapter 3 verse 21. Chapter 3:21. পঢ়ে, তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে নিজৰ বশীভূত কৰিব পাৰে, তাৰ দৰে তেওঁ আমাৰ এই অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সংগ্ৰহ কৰিব। কিমান গৌৰৱময় হ'ব নহয়নে? আপুনি আশা নকৰেনে সেই দিন? অলপ কল্পনা কৰি চাইছেনে কেতিয়াবা? জীৱন বাটত, জীৱন সংগ্ৰামত গৈ থাকোঁতে অলপমান থমকি ৰয় না? বহুত ব্যস্ত হৈ ঈশ্বৰক যদি পাহৰি যায়, পৰিয়াল যদি পাহৰি যায়, কি লাভ হ'ব? ঈশ্বৰক পাহৰিব নালাগে। ইয়াতে তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে নিজৰ বশীভূত কৰিব পাৰে। ইয়াত আমি পঢ়োঁতে বেগাই শেষ কৰোঁ, কিন্তু ইয়াৰ অৰ্থটো যদি চাওঁ আচৰিত হয়। সেইটো আমাৰ জ্ঞান, বুদ্ধি, ভাষাৰে বিশ্ব ব্ৰহ্মাণ্ডৰ কথাটো বৰ্ণনা কৰিব নোৱাৰোঁ। সেই বিশ্ব ব্ৰহ্মাণ্ডক ঈশ্বৰে, প্ৰভু যীশুৱে নিজৰ ভৰিৰ তলত কণ্ট্ৰল কৰিব পাৰে, কৈছে দমন কৰিব পাৰে, মনাব পাৰে। তেতিয়াহ'লে কিমান পাৱাৰ হ'ব? ইলেক্ট্ৰিচিটি পাৱাৰটো ফেনবিলাক ঘূৰাই আছে, লাইটটো জ্বলাই আছে, সেইটো পাৱাৰ। এতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডক চলাবলৈ হ'লে কিমান পাৱাৰ লাগিব? বুজি পাইছেনে আমি? মাটিটো এভাগহে কৈছে, 4 ভাগৰ এভাগ মাটি, 3 ভাগ পানী। তাত কিমান পানী আছে, কিমান ডাঙৰ হ'ব, কিমান জন্তু আছে। আৰু আমাৰ পৃথিৱীখন 1,08,000 কিমান বা এটা কিলোমিটাৰ 1 ঘণ্টাত দৌৰে। আৰু গ্ৰহবিলাক অনেক গ্ৰহ আছে, হিচাপ কৰিব নোৱাৰা। সেইবিলাকে কিমান স্পীডত দৌৰে, সেইটো ঈশ্বৰে চলাই আছে। এতিয়া পৃথিৱীত কিমান মানুহ আছে, সকলোকে এবেলি দুমুঠি ভাত খাবলৈ দিছে। কিমান জীৱ জন্তু পোক পৰুৱা আছে, নিজৰ খাদ্য অভ্যাসমতে খাদ্য দি আছে। তেওঁ সকলোকে কণ্ট্ৰল কৰিব পাৰে, নিজৰ বশীভূত কৰিব পাৰে, নিজৰ তলত ৰাখিব পাৰে, মনাব পাৰে। তাৰ দৰেই সেইটো যেনেকৈ তেওঁ কণ্ট্ৰল কৰিব পাৰে, চলাব পাৰে, তাৰ দৰে কি কৈছে, আমাৰ এই শৰীৰক অৱস্থাৰ শৰীৰ, আপোনাৰ শৰীৰ, মোৰ শৰীৰটো, মানুহৰ শৰীৰ, দেহাটো একেবাৰে একো নহয়। এতিয়াই তাকৰা একেবাৰে বাহুবল দেখাব পাৰে, সৰু পোক কামুৰিলে চাফা হ'ব পাৰে। অথনিহে ইমান ভাল আছিলে মানুহটো, এতিয়াই কি হ'ল আকৌ এনেকুৱা হ'ল। ৰাতিপুৱা খুব ভাল আছিলে, দুপৰীয়া বেমাৰত ভুগি একেবাৰে হস্পিটাললৈ গ'ল, এনেকুৱা দুৰ্বল। বিশ্ব বিজয়ী
গোটেই পৃথিৱীখনকে জয় কৰিবলৈ বিচাৰিছিলে মহান আলেকজেণ্ডাৰে। তাৰপিছত কেনেকৈ মৰিছে কৈছে, মহ এটা কামুৰিলে তাৰ পৰা মৰি, এনেকৈ কৈছে। 33 বছৰ নে কিমানতে সিও মৰিছে। একেবাৰে আচৰিত, শক্তিশালী আছিলে কিন্তু মৰি থাকিল। মহ এটা কামুৰি মেলেৰিয়া হৈ মৰিছে বুলি কয়। এতিয়া এই শৰীৰ, আমাৰ শৰীৰটো একেবাৰে তাক ৰূপান্তৰ কৰি তেওঁ প্ৰভু যীশুৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব। মহাপ্ৰতাপী তেওঁ ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, এদিন হাজাৰ হাজাৰ স্বৰ্গদূতে সৈতে মহাপ্ৰতাপেৰে আহিব, আমিও আহিম তেওঁৰ লগত, তেওঁৰ নিচিনা শৰীৰ পাম। গতিকে ইমান ধুনীয়া নহ'লেও চিন্তা নকৰিব, গৌৰৱময় শৰীৰ আমিও কল্পনা কৰিব নোৱাৰোঁ, এনেকুৱা শৰীৰ আমি পাম। দৰ্জা খিৰিকী বন্ধ হ'লেও আমাক ৰখাব নোৱাৰে, এনেকুৱা শৰীৰ আমি পাম। প্ৰভুৰ দৰেই গৌৰৱময় শৰীৰ, তেওঁৰ নিচিনা হ'ম বুলি কৈছে। এইটো তাৰপিছত ৰোমিয়া 8:23, Romans chapter 8 verse 23, ৰোমিয়া 8:23, পঢ়ে। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যে আমিও তুলনীয়া পুত্ৰৰ বাপ, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰৰ কেঁকাই আছোঁ। এতিয়া আমি প্ৰথম ফল পোৱা যে আমাক পিতৃ ঈশ্বৰে, সেই সৰ্বপৰিজনা ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰে আপোনাক মোক যীশুৰ তেজেৰে কিনিলে। আমি তেওঁৰ হ'লোঁ, তেওঁৰ সন্তান হ'লোঁ, আমাক তেওঁ তুলি ল'লে, সেই বাটটো আমি পালোঁ। আমাক প্ৰথম ফল বুলি কৈছে। কিবা এটা খেতি বাতি কৰিলে প্ৰথমে পোৱা ফলটো বহুত ভাল হয়। ফল মূলেই হওক, ধানেই হওক, প্ৰথম পোৱাটো বহুত ভাল। সেইটো আমাক প্ৰথম বুলি কৈছে, প্ৰথম ফল পোৱা। আৰু তুলনীয়া পুত্ৰৰ বাপ পালোঁ, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰ কেঁকাই আছোঁ। ভাল লাগে জানো যেতিয়া বেমাৰ আজাৰ হয়? ভাল নালাগে। পৃথিৱীৰ পৰা কেতিয়া যাবলৈ পাম, কেনেকৈ সেই অনন্তকলীয়া শৰীৰটো পাম? নিৰোগী হ'বলৈ সকলোৱে চেষ্টা কৰে। গতিকে আমি কেঁকাই আছোঁ ইয়াত বৰ্তমান। আমি মাত্ৰ নহয়, সৃষ্টিখনেই কেঁকাই আছে বুলি কৈছে। মানুহৰ পাপৰ কাৰণে ইমান ধুনীয়া সেউজীয়া পাহাৰটো কাটি লঠঙা কৰি দিয়ে, একেবাৰে নাই। সেইকাৰণে গৰম বেছি হ'ল, কিবা হ'ল, প্ৰদূষণ হ'ল বুলি কয়। ইমান ধুনীয়া ধুনীয়া গছ গছনি, পাহাৰ ভৈয়াম আছিলে, মানুহে কাটি কাটি বৰবাদ কৰিলে। আৰু পানীও শুদ্ধ নাই, পানীও প্ৰদূষণ হৈ গ'ল মানুহৰ কাৰণে, কেমিকেল দি থাকে। সেইটো কাৰণে এইদৰে প্ৰকৃতিও কেঁকাই আছে কৈছে, জীৱ জন্তুবিলাকে। এতিয়া মানুহৰ আত্মাৰ সন্দৰ্ভত পৰিত্ৰাণ, জাকুব 1:21 চাওক, জেমছ chapter 1 verse 21। জাকুব 1:21 পঢ়ে। এতেকে
তোমালোকে সকলো অহুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি যি হোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ সমৰ্থ তাক নম্ৰভাৱে গ্ৰহণ কৰা। ইয়াতে বহুত আচৰিত কথা কৈছে। আমি কেনেকৈ পৰিত্ৰাণ পালোঁ? ঈশ্বৰৰ বাক্যৰ দ্বাৰাই। ইয়াত কি কৈছে? এতেকে তোমালোকে সকলো অহুচিতা, অথনিয়ে অলপমান উল্লেখ কৰিলোঁ চৰিত্ৰৰ পৰিত্ৰাণৰ কথা কওঁতে, অহুচিতা, হিংসাৰ অধিকতা, অধিক হিংসা এইটো দূৰ কৰি যি হোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিব পাৰে তাক নম্ৰভাৱে গ্ৰহণ কৰা। আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই পৰিত্ৰাণ পালোঁ। বিশ্বাসেৰে পৰিত্ৰাণ পাই বিশ্বাসেৰে জীয়াই থাকিব লাগে। এতিয়া সেইটো কেনেকৈ গ্ৰহণ কৰিব লাগে? কেৱল পৰিত্ৰাণ পোৱা সময়ত মাত্ৰ নহয়, যিমান দিন আমি জীয়াই থাকিম সিমান দিন ঈশ্বৰৰ বাক্যটো ঈশ্বৰৰ বাক্য বুলি নম্ৰভাৱে গ্ৰহণ কৰিব লাগে। ঈশ্বৰৰ বাক্য। এতিয়া প্ৰথম পিতৰ 1:9 পদ, 1 Peter chapter 1:9। প্ৰথম পিতৰ 1:9 পদ পঢ়ে, আৰু তোমালোকৰ বিশ্বাসৰ শেষ অৰ্থাৎ যে আত্মাৰ পৰিত্ৰাণ পোৱা হৈছা। আমাৰ বিশ্বাস, আমি বিশ্বাস কৰিলোঁ, কি হ'লনো আমাৰ? আমি বিশ্বাস কৰিলোঁ, সেই বিশ্বাসৰ ফলটো পৰিত্ৰাণ। যে আত্মাৰ পৰিত্ৰাণ আমি পালোঁ, অনন্ত জীৱন পালোঁ। সেইটো কৈছে বিশ্বাসৰ শেষ অৰ্থাৎ যে আত্মাৰ পৰিত্ৰাণ পোৱা হৈছা। আৰু একেখন কিতাপৰে 4:19 পদটো চাওকচোন। 4:19 পদ। পদে, এই কাৰণে যিবিলাকে ঈশ্বৰৰ ইচ্ছাৰে দুখ ভোগ কৰে তেওঁবিলাকে সৎকৰ্ম কৰি কৰি নিজ নিজ যে আত্মাৰ বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰক। বাইবেলে কোৱাটো ঈশ্বৰৰ বাক্যটো ঈশ্বৰৰ বাক্য হিচাপে ল'ব লাগিব। বাক্য মতে চলিব লাগিব। আমি বাক্যৰে পৰিত্ৰাণ পালোঁ, বাক্যৰে জীৱন যাপন কৰিব লাগিব। হয় প্ৰভু অহালৈকে, নহয় প্ৰভু অহাৰ আগতে আমি এই পৃথিৱীৰ পৰা যাব পাৰে তেতিয়ালৈকে। এতিয়া কি কৈছে? এই কাৰণে যিবিলাকে ঈশ্বৰৰ ইচ্ছাৰ দৰে দুখ ভোগ কৰে। মই অথনি কৈছিলোঁ, নিজৰ দুখৰ কাৰণে মাৰপিট খাই পিনি মাৰকিল খাই তেতিয়া ক'ব নালাগে ধাৰ্মিক জীৱন যাপন কৰিলে এইদৰে দুখ পায়। কিন্তু ঈশ্বৰৰ কাৰণে জীয়াই থাকি ধাৰ্মিক জীৱন যাপন কৰা স্বত্তেও অন্যায়ভাৱে কেতিয়াবা মাৰ খাব পাৰে, কেতিয়াবা মিছা অপবাদ জাপি দি আমাক অন্যায় ব্যৱহাৰ কৰিব পাৰে। এই সময়ত দুখ পাব পাৰে। তথাপি কি কৰিব লাগিব যে তেওঁবিলাকে সৎকৰ্ম কৰি কৰি নিজ নিজ যে আত্মাক বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰক। আমি সৎকৰ্ম কৰিব লাগে। এতিয়া কথাটো নামধাৰী খ্ৰীষ্টিয়ান আৰু আমাৰ মাজত সম্পূৰ্ণ বেলেগ। এতিয়াও বহুতে নামধাৰী খ্ৰীষ্টিয়ান, পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ানৰ মাজত পাৰ্থক্যটো বুজাই নাই। সকলোকে সমান বুলি ভাবিছে। সেইটো কাৰণে বহুতে কয় সিহঁতেও বাইবেলখনকে পঢ়ি দেখো, সিহঁতেও বাইবেলৰ পৰাই কৈছে দেখো, সিহঁতে শিক্ষা দিয়াটো শুনিলে পাপ হয় নেকি? ঈশ্বৰৰ বাক্যমতেহে যাব লাগিব। নিজৰ টেঙৰালি চতুৰতা এইদৰে নচলিব। মানুহৰ অনেক বুদ্ধি আছে, নিজৰ বুদ্ধিৰে নহয়, বাইবেল মতে যাব লাগিব। সম্পূৰ্ণ পাৰ্থক্য আছে। এতিয়া মই কি ক'ব বিচাৰিছোঁ,
তেওঁবিলাকে বহুতে সৎকৰ্ম কৰা তেহে স্বৰ্গ যাবা বুলি বাইবেলে কৈছে। কৰ্মৰ দ্বাৰাই মানুহ পৰিত্ৰাণ নাপায়, বিধানৰ কৰ্মৰ দ্বাৰাই বা ভাল কৰ্মৰ দ্বাৰাই স্বৰ্গ নাযায়। তেনেহ'লে আমি নতুন জন্ম পোৱাবিলাকে ভাল কৰ্ম কৰিব নালাগে নেকি? ভাল কাম কৰি স্বৰ্গ যাব নোৱাৰে, কিন্তু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই পৰিত্ৰাণ পালোঁ, স্বৰ্গ যাব পৰা হ'লোঁ। এতিয়া ভাল কাম কৰিব লাগে। ভাল কাম কৰিবলৈ, সৎ কৰ্ম কৰিবলৈহে আমাক ঈশ্বৰে নতুনকৈ জন্ম দিয়ালে। এইটো পাৰ্থক্যটো জানিব লাগিব। ভাল কাম কৰি স্বৰ্গ নাযায়। ঈশ্বৰৰ বাক্যত বিশ্বাস কৰি মন পালতে আহি ভগৱানত বিশ্বাস কৰি আমি পৰিত্ৰাণ পালোঁ, স্বৰ্গ যাব পৰা হ'লোঁ, স্বৰ্গৰ নাগৰিক হ'লোঁ। সেই স্বৰ্গৰ নাগৰিক এই পৃথিৱীত অলপ সময় পৰদেশত আছোঁ। পৰদেশত থকা সময়ত আমি ভাল জীৱন যাপন কৰিব লাগিব। কেলে? ঈশ্বৰক গৌৰৱ কৰিবলৈ আৰু ভগৱানক প্ৰচাৰ কৰিবলৈ। সেইটো এতিয়া সৎকৰ্ম কৰি নিজ যে আত্মাক বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰক। কোন হয় সেই বিশ্বাসী সৃষ্টিকৰ্তা? যি হ'ল তেওঁৰ বিনে নহ'ল, তেওঁৱেই সকলোকে সৃষ্টি কৰিলে, যীশুখ্ৰীষ্ট। এতিয়া পৰিত্ৰাণটো পালোঁ বিনামূল্যে। পৰিত্ৰাণ পোৱাৰ পিছত ভাল কাম কৰি নিজৰ জীৱনটো ধাৰ্মিক বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰা। মানুহে জানক নাজানক, মানুহে প্ৰশংসা কৰক নকৰক, সেই বিশ্বাসী ঈশ্বৰে জানে। তেওঁ হিচাপ কিতাপ ৰাখিছে, কোনে কি কৰিছে, কেনেকুৱা মনেৰে কৰিছিলে, কেনেকুৱা মনেৰে দিছিলে, আটাইবোৰ হিচাপ আছে তেওঁৰ ওচৰত। গতিকে ইয়াতে ঈশ্বৰৰ ইচ্ছা হ'লে দুখ কৰিব লগা হ'ব পাৰে, হ'লেও সৎকৰ্ম কৰি জীয়া আত্মাটো বিশ্বাসী সৃষ্টিকৰ্তাৰ হাতত সমৰ্পণ কৰিব লাগিব। পৌলে কৈছিলে, মই জানো যাক বিশ্বাস কৰিছোঁ, আৰু জানো তেওঁ শেষলৈকে এইটো ৰাখিব, আৰু মোৰ কাৰণে পুৰস্কাৰটো, ধাৰ্মিকতাৰ পুৰস্কাৰটো ৰাখিছে। কেৱল মোৰ কাৰণে মাত্ৰ নহয়, যিবিলাকে তেওঁৰ দৰে চলিব বা পৰিত্ৰাণ পাইছে, ঈশ্বৰৰ কাম কৰিছে, তেওঁলোক আটাইকে দিব, এইটো কৈছে। এতিয়া ৰোমিয়া 8:16 চাওক। ৰোমিয়া 8:16, Romans chapter 8 verse 16. Chapter 8 verse 16 পঢ়ে, আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাইকে সাক্ষ্য দিয়ে। আপুনি ঈশ্বৰৰ সন্তান বুলি কোনে ক'লে? ইয়াতে আমি যে ঈশ্বৰৰ সন্তান সেই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ লগত কথা কয়, সাক্ষ্য দিয়ে। পৰিত্ৰাণ পোৱা মানুহে ভালকৈ জানে, পবিত্ৰ আত্মা ঈশ্বৰে আমাৰ আত্মাক কয়, তুমি ঈশ্বৰৰ সন্তান। আত্মা মানে কোন? পবিত্ৰ আত্মা কোন? যীশুৰে আত্মা, ঈশ্বৰৰে আত্মা, আৰু তেওঁ আমাৰ ভিতৰত আহে, আৰু তেওঁৱেই কয় তুমি ঈশ্বৰৰ সন্তান, সাক্ষ্য দিয়ে। এতিয়া আত্মাৰ পৰিত্ৰাণৰ কথাটো আমি চাই আছো। সেইটো কয় মানুহে কোৱাৰ কাৰণে নহয়, কোনোবা পাষ্টৰে কোৱাৰ কাৰণে নহয়, কোনোবা এভাঞ্জেলিষ্টে কোৱাৰ কাৰণে নহয়। তুমি নতুন জন্ম পালা, ঈশ্বৰৰ সন্তান হ'ল, এইবাৰ চেমিনাৰত এনেকা হ'ল তেনেকা হ'ল, পাষ্টৰে ঘোষণা কৰিলে যে আপুনি ঈশ্বৰৰ সন্তান হয়, নহয়। সাৱধান হওক,
সঁচাকে পৰিত্ৰাণ পোৱা মানুহটো আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজেই আমাৰ আত্মাক কয় তুমি ঈশ্বৰৰ সন্তান পাক্কা জানো। আৰু যদি সেইটো নাই আপুনি অপ্ৰমাণিত মানুহ হয়। আছেনে নাই যীশু? 2 Korinthiয়া 5:13 কৈছে, তোমালোকে বিশ্বাসত আছানে নাই তাক পৰীক্ষা কৰি চোৱা। যীশু খ্ৰীষ্ট যে তোমালোকৰ হৃদয়ত থাকে তাক তোমালোকে নাজানানে? আৰু যদি নাজানা তেতিয়াহ'লে অপ্ৰমাণিত লোক। মানে কি? তুমি সঁচাকৈ ঈশ্বৰৰ সন্তান নহয়, প্ৰমাণ নাই। প্ৰমাণ নাথাকা মানুহ স্বৰ্গ নাযায়। নিজকে ফুচলাই পিনি মই ক'লোঁ আমুক ক'লোঁ এনেকুৱা নহয়। যীশুক পোৱা, যীশুক জানা সম্পূৰ্ণ বেলেগ হয়। বুজি পাইছে না? যিজনে ঈশ্বৰৰ পুত্ৰক পালে সেইজনৰে অনন্ত জীৱন আছে। আপুনি জানিছে নে পাইছে? যীশুক জানাটো বেলেগ কথা। যীশু পৃথিৱীৰ মানুহে জানে ঈশ্বৰৰ পুত্ৰ আহিছিলে পৃথিৱীত, মানুহৰ পাপৰ কাৰণে মৰিলে, জানে, কিন্তু পোৱা নাই। পোৱাটো বেলেগ। যিজনে ঈশ্বৰৰ পুত্ৰক পালে সেইজনৰে অনন্ত জীৱন আছে। আপুনি যীশু পাইছেনে নাই পোৱা? নে জানিছেহে মাত্ৰ? জানাটো বেলেগ, পোৱাটো বেলেগ। মই এনে কোৱা নাই, বাইবেলে কৈছে। গতিকে পৰীক্ষা কৰক নিজকে। যদি পাইছে বৰ ভাল কথা, আৰু যদি নাই পোৱা বেগাই মন পালতাই আহিব লাগিব, পলম নকৰিব। কাৰণ দিনটোৰ ভিতৰত কি ঘটিব তাক তুমি নাজানা। কাইলৈৰ বিষয়ে গৰ্ব নকৰিবা। এই কথাটো মনত পৰিলে চনাইগুলিত থকা সময়ৰ কথাটো মনত পৰে। বাইদেউজনী চাহ খাম বুলি 2 বাজিমানত পাকা ঘৰৰ পৰা জুপুৰি ঘৰত সোমাইছিলে। একেবাৰে ডাঙৰ শিলটো খহি পিনি ঘৰটো ভাঙি পেলালে। মানুহজনী ভিতৰতে আছিলে। মই ফটো ল'লোঁ। 5 মিনিটৰ হেৰফেৰ জনা হ'লে তেওঁ নোসোমালে, আমিও নাজানো। গতিকে যদি পৰিত্ৰাণ পাইছে বহুত ভাল কথা। যীশুক মাত্ৰ যদি জানিছে স্বৰ্গ নাযায়। যদি যীশুক পাইছে তেতিয়াহ'লে যাব। চাওক, আপোনাৰো বাইবেল আছে, প্ৰথম যৌৱনতে পাব। এতিয়া ইব্ৰী 12:23, Hebrew chapter 12:23। ইব্ৰী 12:23 পঢ়িম। অযুত অযুত দুখ স্বৰ্গত নাম লিখা, প্ৰথমে জন্মাবিলাকৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মীবিলাকৰ আত্মাবিলাক। চাওক, স্বৰ্গত অযুত অযুত, হাজাৰ গুণ হাজাৰ বুলি কৈছে। মই নাজানো কিমান। 3 ভাগৰ এভাগটো পাপ কৰাৰ কাৰণে শয়তান, আৰু 2 ভাগ আছে। কিমান আছে নাজানো। তেতিয়া আমি যাম। যেতিয়া আমি যাম তেওঁলোকক আমি দেখিম, তেওঁলোকে আমাক সেৱা শুশ্ৰূষা কৰিব। কিন্তু এতিয়া কিমান শক্তিশালী, কিমান ধুনীয়া, তথাপি আমি তেওঁবিলাকতকৈও মহান হওঁ। তেওঁবিলাকে আমাক শুশ্ৰূষা কৰিব। এতিয়াও প্ৰকৃত সঁচা নতুন জন্ম পোৱাবিলাকৰ লগত এজন এজন স্বৰ্গদূত থাকে, আমি দেখি নাপাওঁ। এইকাৰণে কেতিয়াবা কেতিয়াবা আমি মহাসংকটৰ পৰা ৰক্ষা পাওঁ। এদিন আমাৰ ডেকা বাইদেউ আৰু ডেকাহঁতে গৈছিলে ডিব্ৰুগড়ত। তেওঁলোকক থ'বলৈ আহোঁতে মই
এইটো কেমেৰা এইটো নিচিনা মাত্ৰ বাচিছোঁ মই গাড়ীৰ পৰা এক্সিডেণ্ট হ'লে ইমান স্পীডত ব্ৰেক মাৰিছে মই মনতে ভাবিছোঁ ঈশ্বৰে স্বৰ্গদূতে মোক বচাইছিল আজি এনেকুৱা বুলি মই ভাবিছোঁ এতিয়া স্বৰ্গত নাম লিখা অসমীয়াত ক'লেতো নাম লিখা ইংলিছত ধুনীয়াকৈ আছে those who are registered in heaven ৰেজিষ্ট্ৰেশ্যনত নাম লিখা যিবিলাকে নতুন জন্ম পালে ৰেজিষ্টাৰৰ নাম লিখা হ'ল এই নাম লিখা কৈছেনে এতিয়া আমি পঢ়িলোঁ প্ৰথমে জন্মাবিলাকৰ মহাসভা কোন হয় প্ৰথমে জন্মা আমি প্ৰথম ফল পোৱা বুলি কোৱা নাই জানো অথনি আমি নতুন জন্ম পোৱাবিলাকো কৈছে মহাসভা বহুত ডাঙৰ এছেম্বলি হ'ব স্বৰ্গত ইয়াতে মণ্ডলীও কৈছে প্ৰথমে জন্মাবিলাকৰ মহাসভা আৰু মণ্ডলী মানে নতুন জন্ম পোৱাই আৰু সকলোৰে বিচাৰ কটা ঈশ্বৰ আমাৰো বিচাৰ কৰিব পাপীবোৰকো বিচাৰ কৰিব আমাৰ বিচাৰ প্ৰভুৱে কৰিব আৰু পাপীবিলাকৰ বিচাৰো তেওঁৱে কৰিব তেওঁলোকৰ বিচাৰটো বগা সিংহাসনৰ বিচাৰ বুলি কয় আমাৰটো খ্ৰীষ্টৰ সুধৰ আসন আমিয়ে যদি যেনে তেনেহে ৰক্ষা পাওঁ তেতিয়াহ'লে পাপীবোৰে ক'ত মোক দেখুৱাব কেনেকৈ হাৰিম আমিও যেনে তেনেহে বাইবেলে কৈছে যেনে তেনে তেতিয়াহ'লে পাপীবোৰ কি হ'ব এতিয়া সিদ্ধ হোৱা ধাৰ্মিকবিলাকৰ আত্মাবিলাক আমি সিদ্ধ হ'লোঁ নিজে কৰা কাৰণে নহয় প্ৰভু যীশুৰ ধাৰ্মিকতাটো আমাক দিলে আৰু ঈশ্বৰে আমাক এনেকৈ ক্ষমা কৰিছে যেনিবা আমি জীৱনত অলপো পাপ কৰা নাই এনেকৈহে ক্ষমা কৰে আপোনাৰ অন্তৰত আছে পাপবোৰ কিন্তু ঈশ্বৰে কি কৰিলে মই সোঁৱৰণ নকৰিম কোৱা নাই জানো ইব্ৰীত 6:17 পদত মই তেওঁবিলাকৰ পাপ সোঁৱৰণ নকৰোঁ এই